ভাৰত বাংলাদেশ সীমান্ত হাতশিঙিমাৰীৰ কালিৰ আলগাত ব্যাপক গৰাখহনীয়া কাঁইটীয়া তাঁৰৰ প্ৰতি আহিছে ভাবুকি দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ সদৰ হাতশিঙিমাৰীৰ পৰা 2 কিলোমিটাৰ নিলগত অৱস্থিত কালিৰ আলগা নামৰ ঠাইখন এই ঠাইখন ভাৰত বাংলাদেশ সীমান্ত অঞ্চল এই অঞ্চলৰ সন্মুখেদি মহাবাহু ব্ৰহ্মপুত্ৰ নদীখন বৰ্তমানে কালৰূপ ধাৰণ কৰিছে এই ঠাইখিনিৰ পৰা মানকাছাৰলৈ ভাৰত বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ আছে এই ঠাইখিনিত বৰ্তমান ব্যাপক গৰাখহনীয়া আৰম্ভ হৈছে এই ঠাইখিনি চৰকাৰীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে অচিৰেই সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ গৰাখহনীয়াৰ কবলত পৰিব আৰু ভাৰত বাংলাদেশ সীমান্ত একাকাৰ হৈ যাব এই ঠাইখিনি স্থায়ীভাৱে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ ৰাইজে দাবী জনায় অন্যথা ভাৰত বাংলাদেশ সীমান্ত একাকাৰ হৈ যাব আৰু দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ সদৰ হাতশিঙিমাৰীও অচিৰেই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া বিলীন হ'ব সেয়া নিশ্চিত উল্লেখ্য যে কালিৰালগা আৰু কুকুৰাডাঙাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে এই ঠাইখিনিত আছে সীমান্ত উন্নয়ন পথ আৰু উক্ত পথখিনিৰ বাবে জিলাৰ সদৰ হাতশিঙিমাৰী আৰু মানকাছাৰ শ গাঁও বানপানীৰ কবলৰ পৰা ৰক্ষা পাই আহিছে এই পথখিনি যদি চৰকাৰে প্ৰতিৰোধৰ ব্যৱস্থা নকৰে তেন্তে অচিৰে উক্ত পথখিনি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত বিলীন হৈ যাব সেয়া নিশ্চিত জানিব পৰা মতে জিলা প্ৰশাসনে জলসম্পদ বিভাগৰ দ্বাৰা বৰ্তমানে পাকো পাইনৰ ব্যৱস্থা কৰি আছে কিন্তু এই পাকো পাইনৰ যোগেদি গৰাখহনীয়া প্ৰতিৰোধ কৰা কোনোদিনে সম্ভৱ নহয় বুলি সচেতন মহলে আশংকা কৰিছে এই পথটো গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ হলে একমাত্ৰ উপায় হ'ল বলডাৰ পিচিঙৰ ব্যৱস্থাকৰণ অন্যথা উক্ত পথখিনি বিধ্বস্ত হোৱাৰ যথেষ্ট আশংকা আছে বুলি উক্ত অঞ্চলৰ ৰাইজে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে আৰু লগতে এই পথটো বিধ্বস্ত হলে কাঁইটীয়া তাঁৰৰ বেৰৰ প্ৰতি যথেষ্ট ভাবুকি আহিব সেয়ে উক্ত পথটো গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ বলডাৰ পিচিঙৰ ব্যৱস্থা কৰিবলৈ জিলাবাসীয়ে চৰকাৰক দাবী জনায় ব্ৰহ্মপুত্ৰ এতিয়াতো কালৰূপ লৈছে তো আমাৰ যেটো ব্ৰহ্মপুত্ৰ কালৰূপ লৈছে এতিয়া যদি আমাৰ চৰকাৰে যদি চকু নিদিয়ে বান্ধটো নিদিয়ে তেনেহ'লে মুহূৰ্ত টাইমত আমাৰ ৰিং বান্ধটো উঠাই যাব পাৰে মই এইটোৱে আমাৰ চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ নদীৰ যাতে প্ৰটেকশ্যনটো তাড়াতাড়ি দিয়ে আমাৰ যদি প্ৰটেকশ্যনটো নিদিয়ে তেনেহ'লে আমাৰ যিটো আমাৰ বৰ্ডাৰ ৰোডৰ কাঁইটীয়া বেৰ আছে এইটো মুহূৰ্ত টাইমত উঠাই লৈ যাব পাৰে তো এইটোকে মোৰ অনুৰোধ চৰকাৰৰ ওপৰত জিলা উপায়ুক্তক মই অনুৰোধ কৰোঁ যাতে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যাতে চকু দিয়ে তো প্ৰটেকশ্যনটো ইমিডিয়েটলি দিব লাগে আমাৰ এইটো ৰিকুৱেষ্ট আমাৰ ৰাইজৰ খুবেই সন্মুখীন হ'ব পাৰিব মানে যিটো আমাৰ মানকাছাৰ সমষ্টি আছে গোটেই মানুহক মানে নদীৰ গৰ্ভত থাকিব যদি এইটো বান্ধ নিদিয়ে তো আমি অনুৰোধ কৰোঁ চৰকাৰক প্ৰটেকশ্যন ইমিডিয়েটলি যাতে দিয়ে আমাৰ ৰাইজৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ দক্ষিণ হালমৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট নিউজ 24 NE